সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ কে চহৰীয়া চকু চিকিৎসালয়ৰ বিনামূলীয়া অস্ত্ৰোপচাৰ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি আৰু মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ লায়ন্স কে চহৰীয়া চকু চিকিৎসালয়ৰ সহযোগত কালি চৰাইদেউ জিলাৰ ডিপলিং চাহ বাগিচা চিকিৎসালয়ত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়। পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা সাংবাদিক সন্দীপ প্ৰসাদ নেওগ, পৰিষদ মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি ৰূপম ঠাকুৰ, চাহ জনজাতি ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাগটি, সাংবাদিক সঞ্জয় নেৱাৰ, ফৰিদ আলী আদিৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত চকুৰ প্ৰশিক্ষকসকলে শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰে। উক্ত শিবিৰত প্ৰায় ৩০ গৰাকীতকৈ অধিক ৰোগীৰ চকুত ছানি পৰা ৰোগ ধৰা পৰে। যিসকল ৰোগীৰ চকুত ছানি পৰা ৰোগে দেখা দিছে তেখেতলোকক কে চহৰীয়া চকু চিকিৎসালয়ৰ তৰফৰ পৰা বিনামূলীয়াকৈ চিকিৎসা তথা অস্ত্ৰোপচাৰ কৰাৰ লগতে ৰোগীৰ অহা যোৱা থকা আদিৰ সকলো খৰচ চিকিৎসালয়ৰ ফালৰ পৰাই প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে অৱগত কৰে। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। আজি আমি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদে আৰু মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লগতে লায়ন্স কে চহৰীয়া চকু চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰখন মাহমৰা সমষ্টিৰ আজি ডিপলিং চাহ বাগিচাৰ এই চিকিৎসালয়ত অনুষ্ঠিত কৰা হৈছে। যোৱা 10 বজাৰ পৰা 1 বজালৈকে আজি এই অনুষ্ঠানটি সুকলমে চলি আছে। প্ৰায় সহস্ৰাধিক লোকে ৰোগীয়ে এই সেৱা প্ৰদান মানে সুযোগ লাভ কৰিছে আৰু এই সুযোগত আমি লায়ন্স কে চহৰীয়া হস্পিটেলকো আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সংগঠনৰ মজিয়াৰ তৰফৰ পৰা। আৰু এই ক্ষেত্ৰত আমাক 9 বছৰে মানে নিৰবিচ্ছিন্নভাৱে তেওঁলোকে সহযোগিতা আগবঢ়াই আছে। যিহেতু গোটেই জিলাখনৰ আমি আজি 9 বছৰে আমি লায়ন্স কে চহৰীয়া হস্পিটেলৰ সহযোগতে 4,813 গৰাকী আমি কেটেৰেক্ট ৰোগী আমি ৰোগৰ নিৰাময় কৰিবলৈ সক্ষম হৈছো। ইয়াৰ বাবেও আমি লায়ন্স কে চহৰীয়া হস্পিটেলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি প্ৰায় যি কেটেৰেক্ট ৰোগী আছে তেওঁলোকক ইতিমধ্যে 1 বজাৰ লগে লগে ডিব্ৰুগড় স্থিত হস্পিটেললৈ লৈ যোৱা যাব। তাতে তেওঁলোকৰ বিনামূলীয়াকে চকু চিকিৎসা প্ৰদান কৰা হ'ব। জাতীয়তাবাদী যুৱ সংগঠনৰ যোগেদি মোৰ চকু চিকিৎসাৰ মানে ইয়াত চাবলৈ আহিছিলোঁ। ইয়াত চাই কিনে গম পাইছোঁ যে মোৰ চকু দুটাৰ কেটেৰেক্ট পৰি গৈছে। গতিকে মোক তেওঁলোকে চোৱা চিতা কৰিবৰ কাৰণে ডিব্ৰুগড়লৈ লৈ যাব বুলি তেওঁলোকে কৈছে। মই বহুতখিনি সুখী হৈছোঁ যে মোৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়, যে সংগঠনৰ যোগেদি মোৰ এই চকু দুটা ভাল হ'ব। তাৰ কাৰণে মোৰ সংগঠনক মই বহুত ধন্যবাদ জনাইছোঁ। ভালে পালোঁ তেখেতসকলে চেকিং কৰিলে মোক চকু। আৰু মইতো আগতে কেটেৰেক্টৰ অপাৰেশ্যন কৰে বাৰু। মোক এনেই দেখুৱাবৰ কাৰণে ডিব্ৰুগড়ত মোক দিছে। মই ডিব্ৰুগড়ত দেখুৱাব পাৰোঁ। আৰু এওঁৰ ভাগৰ কেটেৰেক্ট হৈছে মানে কেটেৰেক্টৰ কাৰণে অপাৰেশ্যনৰ কাৰণে তেখেতসকলে মানে এটা হেৰি দিছে আৰু সুবিধা দিছে। যি সুবিধা দিছে সেই সুবিধা আমি আগ্ৰহে আহিছোঁ বাৰু। এতিয়া যেতিয়া যাম তেতিয়া কিমান কি হয় সেইটোতো আপোনালোকৰ পৰা পাম বাৰু। মই তেতিয়া আৰু কি ক'ম।